নিকুঞ্জ আপডেট চেনেলটিলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। আপোনালোক সকলোৰ বাবে ভাল খবৰ, যিসকলে আসাম পুলিচৰ নতুন পদক লৈ ৰখি আছিল আৰু যিসকলে এতিয়ালৈকে তেওঁলোকে ৰানিং কৰি আছে আৰু যিসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ। আসাম পুলিচ নতুন পদ ওলাব, 4000 প্লাস নতুন পদ ওলাব আৰু ইতিমধ্যে টুইটাৰ যোগে হেমন্ত বিশ্ব শৰ্মা অসমৰ সিএমএ তেওঁ টুইট কৰিছে আৰু অতি সোনকালে এই মাহতে তেওঁ এপ্লাইৰ ডেট দি দিব আৰু আপোনালোকে অতি সোনকালে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লগতে মই আপোনালোকক জনাও যে আপোনালোকে যেনেকে আসাম পুলিচ ফাৰ্ষ্ট সেকেন্ড থাৰ্ড যেনেকৈ বেছিকৈ ধৰা হল, আগতে 200 100 তেনেকুৱা ওলাইছিলে, কিন্তু আজিকালি অকমান পোষ্ট বোৰ বেছি ওলাই দিয়া হল। সেই গতিকে আপোনালোকে এইবাৰো এটা বহুত ধামাকা পাব, 4000 প্লাস পাব। কেৱল 4000 নহয়, আপোনালোকে 5000ৰ আশে-পাশে পাব। আৰু ইয়াৰ লগতে মই আপোনালোকক কৈ দিছো, যদিহে আপোনালোকে এতিয়াৰ পৰা প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকে ৰানিং কৰক আৰু ইয়াৰ লগতে আপোনালোকে জিএস, মেথছ, ৰিজনিং আৰু এইকেইটা আপোনালোকে পঢ়ক। আৰু আপোনালোকে যিকোনো ইউটিউব চেনেলৰ পৰা পঢ়িব পাৰে আৰু মোৰ চেনেলটো মই বিভিন্ন ধৰণৰ জিএস, জিকে গোটেই মই ডেট বাই ডেট আপলোড কৰোঁ আৰু কাৰেণ্ট এফেয়াৰো আপলোড কৰোঁ। যদিহে আপোনালোকে চাব বিচাৰে এডুকেশ্যন নিকুঞ্জ এডুকেশ্যন চেনেলটোত আপোনালোকে গৈ চাব পাৰে, ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু যদি আপোনালোকে PDF সমূহ পাবৰ বাবে টেলিগ্ৰাম চেনেলৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, টেলিগ্ৰাম চেনেলটোত জইন হৈ আপোনালোকে PDF সমূহ ল'ব পাৰিব। আৰু ইয়াৰ লগতে মই আপোনালোকক জনাওঁ, অতি সোনকালে এই মাহতে এপ্লাই ডেট জাৰি কৰিব আৰু আপোনালোকে আগন্তুক বৰ্ষত হয়তো আপোনালোকৰ ফিজিকেল জুন জুলাই মাহত অনুষ্ঠিত হ'ব পাৰে, এটা সম্ভাৱনা আছে। আৰু আপোনালোকে 2026 বৰ্ষতে আপোনালোকৰ গোটেইখিনি কমপ্লিট হ'ব আৰু আপোনালোকে এতিয়াৰ পৰাই ষ্টাৰ্ট কৰক, ৰানিং প্ৰেক্টিচ কৰক আৰু আপোনালোকে ইয়াৰ লগতে ৰানিঙৰ লগতে আপোনালোকে পঢ়ক, তেতিয়াহে আপোনালোকে আসাম পুলিচত পাবলৈ সক্ষম হ'ব। আৰু যিসমূহ ৰিজাল্ট দি গ'ল সেইসমূহত তেওঁলোকে ফাইনেল চিলেকশ্যনত তেওঁলোকৰ নাম নাহিল, ফাইনেল ৰিজাল্টত তেওঁলোকৰ নাম নাহিল, তেওঁলোকে এইটো আৰু এটা আপোনালোকৰ বাবে অপৰচুনিটি দিছে, আপোনালোকৰ সোণালী সুযোগ। এইটো যদি আপোনালোকে ভালকৈ কষ্ট কৰে, অকমান যদি ৰানিং কৰে আৰু অকমান যদি আপোনালোকে ভালকৈ পঢ়ে তেন্তে আপোনালোকে এইটোত পাব। আৰু এইখিনিয়ে থাকিল, যিসকলে ফাইনেল ৰিজাল্টত নাম নাহিল তেওঁলোকে দুগুণে কষ্ট কৰক, তেতিয়াহে আপোনালোকে পাব। আৰু আপোনালোকৰ বাবে বহুতো ভাল খবৰ, ADRE 3.0 আগন্তুক দিনত আহিব আৰু CM হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই সন্দৰ্ভত ক'ব অতি সোনকালে। আৰু যদি আপোনালোকে এতিয়ালৈ এই চেনেলটোত ছাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ নটিফিকেশ্যন মই এই চেনেলটোত আপলোড কৰি থাকোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।